আজিৰে পৰা বিলুপ্ত হল বিধানসভাৰ ঐতিহাসিক নিয়ম। পূৰ্বৰ দৰে নামাজৰ বাবে বিৰতি নাপাব বিধায়কে। জুম্মা নামাজৰ সময়তো বন্ধ নাথাকিব বিধানসভা। পূৰ্বৰে পৰা অৱধাৰিতভাৱে চলি অহা নিয়ম সংশোধন কৰা হল অসম বিধানসভাত। আজিৰ পৰা নতুন নিয়মেৰে চলিব বিধানসভা। সংশোধন হল বিধানসভাৰ কাৰ্য পৰিচালনাৰ ৰুল 11। আজিৰ দিনটোত বৃহৎ সিদ্ধান্তৰ সাক্ষী হৈ ৰল অসম বিধানসভা। আজি মানি লোৱা হল বিজেপিৰ বিধায়কৰ বহু দীৰ্ঘদিনীয়া দাবী। সবিশেষ জানিবলৈ হলে আমি উভতি যাব লাগিব সৈয়দ সাদুল্লাৰ কাৰ্যকাললৈ। ছাৰ সৈয়দ সাদুল্লাৰ কাৰ্যকালৰে পৰা ৰাজ্যত অব্যাহত আছে জুম্মা নামাজৰ সময়ত বিৰত ৰখা হয় বিধানসভা। নামাজৰ সময়ত 2 ঘণ্টাৰ বাবে বিৰতি দিয়া হয় বিধানসভাৰ অধিৱেশনত। মুছলমান বিধায়কৰ বাবে আছিল এই বিশেষ সুবিধা। কিন্তু সেই নিয়ম সলনি কৰা হৈছে আজিৰে পৰা। আগন্তুক অসম বিধানসভা চলিব নতুন নিয়মেৰে। বিধানসভাৰ ৰুল 11 সংশোধন কৰি গ্ৰহণ কৰা হয় নতুন সিদ্ধান্ত। অসম বিধানসভাৰ অধিৱেশনত আজিৰে পৰা উঠাই দিয়া হল নামাজৰ বিৰতি। সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয় এই সিদ্ধান্ত। আগন্তুক বিধানসভাৰ অধিৱেশনত প্ৰযোজ্য হ'ব এই নিয়ম। সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিলে বিধায়ক বিশ্বজিৎ ফুকনে। অসমৰ বাহিৰে অন্য ৰাজ্যত নাছিল নামাজৰ বাবে বিশেষ ছুটি, গতিকে অসমতো বন্ধ কৰা হল ঐতিহাসিক নিয়ম। এতিয়াৰ পৰা শুকুৰবাৰে দিনটো যিটো দিনত নামাজ পঢ়িবৰ কাৰণে 2 ঘণ্টা বন্ধ দিয়া হৈছিল, সেই বন্ধ নাথাকিব, এতিয়া কণ্টিনিউ হ'ব। আৰু ভাৰতবৰ্ষৰ লোকসভা, ৰাজ্যসভা, বিভিন্ন ৰাজ্যৰ বিধানসভাত নিয়মসমূহ পৰ্যালোচনা কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে। মূলতঃ অধ্যক্ষ ডাঙৰীয়াৰ নেতৃত্বত লোৱা এই সিদ্ধান্তক আমি স্বাগতম জনাইছোঁ। বিজেপিৰ বিধায়ক বিশ্বজিৎ ফুকনে সদনতে ঘোষণা কৰিছিল সৰ্বসন্মতিক্ৰমে লোৱা হৈছে এই সিদ্ধান্ত। কিন্তু সদনৰ বাহিৰলৈ ওলাই আহি মন্তব্য কৰিলে বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে। এই সিদ্ধান্তৰ ক্ষেত্ৰত আমাৰ আপত্তি আছে, বিষয়টোক লৈ কথা পাতিম অধ্যক্ষৰ সৈতে। দুখ পাইছো। নাই আমাৰ 2জন বিধায়ক তাত মেম্বাৰ আছিল, তেওঁলোকে আপত্তি কৰিছিল। হয়। তাৰোপৰি জুম্মাৰ নামাজৰ বিৰতিৰ সময় উঠাই লোৱাৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে AIUDFৰ বিধায়ক আমিনুল ইছলামে। মুছলমান বিধায়কৰ মনত আঘাত দিয়াৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত। বিজেপিৰ বিধায়কসকলে কৰিছে এই কাম। জুম্মা নামাজৰ ক্ষেত্ৰত বাহাল ৰাখিব লাগে পূৰ্বৰ নিয়ম। দেখিছো মানে একাংশ কৈছে না আমাৰ বিজেপি বিধায়কসকলে আপত্তি কৰি থাকে। বিজেপি বিধায়কসকলৰ কথা হ'ল যে মুছলমানসকলে তেওঁলোকৰ এটা সাপ্তাহিক প্ৰেয়াৰৰ সুবিধাটো কিয় পাব, আমি তেওঁলোকক সুবিধা দিব নালাগে। অসুবিধা দিলে তেওঁলোকে মনত শান্তি পায়। মানে বিজেপি বিধায়ক কিছুমান যিবিলাকে উদ্যোগক খুচি থাকাটো আমি এনেকুৱা বুজিলোঁ, তেওঁলোকৰ কোনো প্ৰব্লেমটো হোৱা নাই। মুঠৰ ওপৰত শাসক বিৰোধীৰ প্ৰতিক্ৰিয়াৰ মাজতেই অসম বিধানসভাত অৱসান ঘটিল পূৰ্বৰে পৰা অৱধাৰিতভাৱে চলি অহা সেই ঐতিহাসিক নিয়ম। এতিয়াৰে পৰা মুছলমান বিধায়কসকলে লাভ নকৰিব নামাজৰ ক্ষেত্ৰত সেই বিশেষ সুবিধা। ব্যুৰো ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।